আজি ধন প্ৰশ্ন লৈছো এইটো হ'ল অসমৰ কোনখন জিলাৰ সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল অপচন এ হ'ব কৰিমগঞ্জ খ হ'ব গোলাঘাট গ যোৰহাট খ লখিমপুৰ ইয়াৰে উত্তৰ কোনটো হ'ব আপোনালোকে ক'ব লাগে ইয়াৰে উত্তৰ হ'ব চাইলক গ যোৰহাট হ'ব সৰ্বপ্ৰথম ধপাত নিষিদ্ধ কৰা হৈছিল নেক্সট কুৱেশ্যনত অসমত টিপকৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল 1689 নে 1789 নে 1889 নে 1901 এনসার হ'ব গ 1889 নেক্সট কুৱেশ্যন হ'ব অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী হৈছে বীৰংগনা নিৰ্ভয়া নে স্ত্ৰীবল নে নাৰীবল এনসার কি হ'ব এনসার হ'ব ক বীৰংগনাটো হ'ব থ্যাংক ইউ নেক্সট কুৱেশ্যন হ'ল থোদৰালি কোনে নিৰ্মাণ কৰিছিল কৰোৱাইছিল হ'ব গদাধৰ সিংহই নে শিৱ সিংহই নে ৰুদ্ৰ সিংহই নে পুৰন্দৰ সিংহই উত্তৰ হ'ব গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল গদাধৰ সিংহৰ দ্বাৰাই থোদৰালি কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল ফাৰ্ষ্ট চাহ আৱিষ্কৃত অসমতে হৈছিল কিমান চনত 1823 নে 1831 নে 1837 নে 1856 ইয়াৰ উত্তৰ হ'ব কটো 1823 চনত তো সকলোৱে জানেই চাগে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ভিভি গিৰি নে ফখৰুদ্দিন আলী আহমেদ নে ডাক্তৰ জাকিৰ হুছেইন নে জ্ঞানী জাহিল সিং উত্তৰ হ'ব হটো ফখৰুদ্দিন আলী আহমেদ নেক্সট কুৱেশ্যন হ'ব গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল 1970 নে 1960 নে 1965 নে 1962 উত্তৰ হ'ব এইটো ক 1970 চনত চাই ল'ব পাৰে 1970 চনত এইখিনি পঢ়ি ল'ব নিজে মই এইখিনি পঢ়ি নিদিওঁ নেক্সট কুৱেশ্যন আছে অসমৰ ৰাজধানী শিৱসাগৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল 1894 1920 চনত নে 1560 নে 1690 চনত এর আনসার হ'ব ক মানে 1794 ঠিক আছে চাই ল'ব পাৰে 1794 গৌৰীনাথ সিংহই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰণ কৰিছিল ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ কি হ'ব মণিৰাম দেৱান গমধৰ কোঁৱৰ পিয়লি ফুকন নে কুশল কোঁৱৰ উত্তৰ হ'ব খ গমধৰ কোঁৱৰ অসমৰ হ'লে গমধৰ কোঁৱৰ 1827 চনত এই বিদ্ৰোহ কৰিছিল কিন্তু বিফল হ'ল তাৰপিছত 7 বছৰ কাৰাদণ্ড বিহা হৈছিল নেক্সট হ'ব অসমত কেতিয়া ইংৰাজী দখল কৰিছিল 1824 নে 1822 নে 1826 নে 1817 ইয়াৰ উত্তৰ হ'ব গটো 1826 ইয়াণ্ডাবু সন্ধিত 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা সিদিনা ম্যানমাৰৰ মান ৰজা আৰু ইংৰাজৰ মাজত চুক্তি হৈছিল এইটো কি ইয়াণ্ডাবু সন্ধি বুলি কয় তেতিয়াৰ পৰাই মানে ইংৰাজৰ হাতলৈ গৈছিল আৰু এইটো 1930 চনৰ ঘূৰ্ণীয় মেজমলত অসমৰ প্ৰতিনিধি কোনে কৰিছিল চন্দ্ৰধৰ বৰুৱা নে বিষ্ণুৰাম মেধি নে গোপীনাথ বৰদলৈ নে হেমচন্দ্ৰ গোস্বামী অসমৰ পৰা এইটো উত্তৰ হ'ব ক চন্দ্ৰধৰ বৰুৱা এইখিনিত আছে 1937 চনত অসমক প্ৰতিনিধিত্ব কৰিছিল এইটো নেক্সট কুৱেশ্যন অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন হয় হুৱেনচাং নে ফাহিয়ান নে কিনচিনাং নে মিয়ান মেলিন ইয়াৰ উত্তৰ হ'ব ক হুৱেনচাং হ'ব ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত আহিছিল 1596 পৰা 650 খ্ৰীষ্টাব্দৰ ভিতৰত তেওঁ ফাৰ্চী উইকি গ্ৰন্থখন লিখিছিল অসমৰ বিষয়ে বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল শংকৰদেৱ মাধৱদেৱ অনিৰুদ্ধদেৱ নে দামোদৰদেৱ উত্তৰ হ'ব ক শংকৰদেৱ শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল 1948 চনত 1952 1962 নে 1964 ইয়াৰ উত্তৰটো হ'ব গ 1962 চনত মানে ফাৰ্ষ্ট আছিল এইখন দলং শৰাইঘাটৰ ওপৰত প্ৰথম দলং আছিল প্ৰধানমন্ত্ৰী আছিল এতিয়া জৱাহৰলাল নেহৰু পথৰুঘাটৰ ৰণস্থলী ক'ত আছিল নগাঁও গোৱালপাৰা শিৱসাগৰ নে দৰং এইটো হ'ব দৰং ঘটো আৰু এইটো আহিব পাৰে পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল পথৰুঘাটৰ ৰণ হৈছিল 1894 28 জানুৱাৰীত য'ত 114 জন নিহত হৈছিল আৰু 150 জন আহত হৈছিল এইটোকে পথৰুঘাটৰ ৰণ বুলিও জনা যায়
শংকৰদেৱৰ কন্যাগৰাকীৰ নাম কি আছিল মালা ভানু মনু নে পদ্মা উত্তৰ হ'ব গ মনু আছিল শংকৰদেৱৰ প্ৰথম সূৰ্যৱতীৰ কন্যা আছিল মনুৰ জন্মৰ পিছতে সূৰ্যৱতীৰ মৃত্যু হয় আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল আতন বুঢ়াগোহাঁই মোমাই তামুলী বৰুৱা নে পূৰ্ণানন্দ বুঢ়াগোহাঁই উত্তৰ হ'ব এইটো হতো মোমাই তামুলী বৰুৱা আছিল আহোমৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজদৌলত বৰবৰুৱা মোমাই তামুলীয়ে মানে বহুতখিনি পৰিৱৰ্তন কৰিছিল বামুণী কোঁৱৰৰ তাই আহোম নাম কি আছিল এইটো চুডাংফা চুংফা নে চুবিনফা নে চুংমুং আছিল বামুণী কোঁৱৰৰ এইটো আছিল চুডাংফা 1397 চনত চুডাংফা আহোম ৰজা আছিল তেওঁকে বামুণী কোঁৱৰ বুলি জনা যায় নেক্সট কুৱেশ্যন আছে তলৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ বুলি জনা যায় অসম চুক্তিৰ পিছত হৈছিল এইটো তেল শোধনাগাৰ নুমলীগড় বঙাইগাঁও ডিগবৈ নে নুনমাটি এইটো উত্তৰ হ'ব নুমলীগড় তেল শোধনাগাৰ 1885 চুক্তিৰ ফলত স্থাপিত হৈছিল গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত শিৱসাগৰ কাৰ্বি আংলং গোলাঘাট নে ডিমা হাছাও নে কোকৰাঝাৰ এইটো হ'ব ক'ত হ'ব উত্তৰটো হ'ব গৰমপানী অভয়াৰণ্য ইয়াতে অৱস্থিত এইটো কাৰ্বি আংলং গোলাঘাটত অৱস্থিত নেক্সট কুৱেশ্যন আছে অসমৰ সাক্ষৰতাৰ হাৰ কিমান সাক্ষৰতাৰ হাৰ হ'ব 49% নে 72% নে 58% নে 67 উত্তৰ হ'ব 72.19% মূলা গাভৰু কাৰ পত্নী আছিল জয়ধ্বজ সিংহ ফ্ৰান্সিনমুং বৰগোহাঁই নে লাচিত বৰফুকন নে ৰুদ্ৰসিংহ উত্তৰ হ'ব এইটো ফ্ৰান্সিনমুং বৰগোহাঁই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল পাৰ্বতী কুমাৰ গোস্বামী হলিৰাম ডেকা নে কৃষ্ণকান্ত সন্দিকৈ নে মহানন্দ দাস উত্তৰ হ'ব পাৰ্বতী কুমাৰ গোস্বামী উত্তৰটো আছে 1973 চনত অসমৰ লোকসভা সমষ্টি কেইটা এইটো জানি চাগে চবে 14টা ভোটৰ তোৰ অপশ্যন নিদিওঁ গমেই পায় কি আছে এইকেইটা চাই ল'ব পাৰে এইকেইটা আছে কি সমষ্টি আছে আমাৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল কমলা ৰয় আনোৱাৰ টাইমুৰ নলিনী বালা দেৱী উত্তৰ কি হ'ব উত্তৰ হ'ব আনোৱাৰ টাইমুৰ তেওঁ আছিল 1980 চনত চমু আছিল এক বছৰৰ কাৰণে তাৰপিছত 1981 তেওঁৰ কাৰ্যকাল শেষ হয়